আজি আমি স্বাধীনতা লাভৰ বহুদিন পিছত ৭৭-৭৮ বছৰ পিছত বাবু ছবিলাল উপাধ্যায়ক প্ৰথমবাৰৰ বাবে চৰকাৰী স্বীকৃতি বা চৰকাৰে তেখেতৰ জীৱন নৱ প্ৰজন্মৰ মাজত প্ৰতিষ্ঠা কৰাৰ বাবে এটা সুন্দৰ প্ৰতিমূৰ্তি গুৱাহাটীত স্থাপন কৰিছে। মই ভাবো যে বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতি আমি বহু আগতে আমাৰ সন্মান প্ৰদান কৰা উচিত আছিল, কিন্তু যি কাৰণেই নহওক, যি ধৰণে লোকপ্ৰিয় গোপীনাথ বৰদলৈ সন্মান জনাৰ কৃতিত্ব কংগ্ৰেছে নকৰা কাৰণে অটল বিহাৰী বাজপেয়ীয়ে লাভ কৰিছিল। ভূপেন হাজৰিকাক ভাৰত ৰত্ন কংগ্ৰেছে নিদিয়াৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ সৌভাগ্য লাভ কৰিছিল। আজি কংগ্ৰেছৰ মুখ্যমন্ত্ৰীসকলে নকৰাৰ বাবে পৰম পিতাৰ অনুগ্ৰহত মই ছবিলাল উপাধ্যায় দেৱক কৃতজ্ঞতা জনোৱাৰ বাবে এটা সুযোগ পাম। যদি কংগ্ৰেছ দলে কেতিয়াবাই এই ধৰণে ছবিলাল উপাধ্যায়ক সন্মান যাচিবৰ চেষ্টা কৰিলেহেঁতেন, আমি হয়তো আজি এই সুযোগ নাপালোহেঁতেন। পৰম পিতাৰ অনুগ্ৰহ আছিল যে আমাৰ হাতে দিয়ে, আমাৰ প্ৰজন্মৰ হাতে দিয়ে ছবিলাল উপাধ্যায়ৰ আবক্ষ মূৰ্তি গুৱাহাটীত প্ৰতিষ্ঠা হ'ব। আজি আমি যেতিয়া কলেজ আৰু স্কুলত পঢ়িছিলো, বাবু ছবিলাল উপাধ্যায়ৰ জীৱনৰ বিষয়ে আমাক এনেদৰে জনোৱা হোৱা নাছিল। আজি মই বিশ্বাস কৰো গুৱাহাটীৰ মাজমজিয়াত স্থাপন হোৱা এই প্ৰতিমূৰ্তিয়ে অসমৰ বিদ্যাৰ্থী সমাজক, ছাত্ৰ সমাজক ছবিলাল উপাধ্যায়ৰ বাবে আৰু ছবিলাল উপাধ্যায়ৰ সম্পৰ্কে জানিবলৈ বাধ্য কৰিব আৰু তেখেতৰ জীৱন আৰু তেখেতৰ জীৱনৰ প্ৰেৰণা আমাৰ বাবে এক প্ৰেৰণাৰ প্ৰতীক হৈ পৰিব। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ ডাঙৰীয়া ইয়াত উপস্থিত আছে। বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি যি স্থানত স্থাপন হৈছে, সেই চকটো মই বাবু ছবিলাল উপাধ্যায় চকটোতে নামাকৰণ কৰিবলৈ মই আমাৰ মেয়ৰ মহোদয়ক অনুৰোধ কৰিম।